নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ আপোনালোকক মই আজি 4 দিন মানৰ আগত এটা ভিডিঅ' দিছিলোঁ মই কৈছিলোঁ যে ফাষ্ট ট্ৰেক আদালত যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে হ'ব দিছোঁ মানে তেওঁ কৈ আছিলে সেইখিনি কথা কিন্তু আপোনালোকে মই কওঁতে কৈছিলে বোলে সেইটো নহয় ফাষ্ট ট্ৰেক আদালত হ'ব আমুক তামুক কিন্তু সেইটো তেওঁ ঘোষণাটোহে কৰিছে কিন্তু বৰ্তমানলৈকে সেইটো দিয়া নাই ফাষ্ট ট্ৰেক আদালত দিয়া নাই তেওঁ মানে নিৰ্বাচনী প্ৰচাৰটোৰ যাতে একো অসুবিধা নহওক বুলি তেওঁ তেনেকৈ কথাষাৰ কৈ থৈছে এই মুহূৰ্তলৈকে দিয়া নাই আৰু কি কথা কি বতৰা আপোনালোকে এই ভিডিঅ'টো চালে গম পাব আকাশীবাণী আগতেই কৈ থৈছে আমাৰ নিতুমণিয়ে সুন্দৰকৈ কৈছিলে যে ফাষ্ট ট্ৰেক আদালত দিব তেওঁ নিৰ্বাচনৰ মানে হেৰিয়াত দিব নিৰ্বাচনৰ ধৰক এসপ্তাহৰ আগত দি দিব ফাষ্ট ট্ৰেক আদালতটো মানে বহুত হেৰি কৰি পেলাই দিব মই বিশেষকৈ কি বুলি ক'ম তেতিয়াই কৈছিলোঁ যে সেইবিলাক চব ভেকু ভাওনা সকলোখিনি তেওঁ হাতৰ মুঠিতে আছে তেওঁ কৰোঁ বুলি ক'লে গোটেইখিনি কৰিব পাৰে আৰু তেওঁ আচলতে ইচ্ছাকৃতভাৱে এইখিনি এনেকৈ থৈ দিছে যাতে এই বস্তুটো নিৰ্বাচনৰ প্ৰচাৰত মানে একো যাতে ব্যাঘাত নজন্মে নিৰ্বাচন হৈ যোৱাৰ পিছত আপোনালোকে চাব সেই দোষীকেইজন মুক্ত আকাশৰ তললৈ আহিব আৰু আগতীয়াকৈ জামিন পালে যে অকণমান কথাটো বেলেগ ধৰণৰ হৈ যাব সেইকাৰণে এতিয়া আমাক ভয় খুৱাইছে কি ফাষ্ট ট্ৰেক আদালত দিলে বোলে এতিয়া বৰ্তমান দিলে বোলে মুক্ত আকাশৰ তললৈ বোলে সেই আমাৰ মহাকালপিতকেইটা ওলাই আহিব গতিকে আপোনালোকে চাওক আমাক কিমানখিনি আভুৱা ভাৰি আছে গতিকে অসমবাসী ৰাইজে এটা কথাই মনত ৰখা উচিত আমাৰ হিয়াৰ টুকুৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে সেই ঠাই কোনেও পুৰাব নোৱাৰে গতিকে আমাক জাষ্টিচ লাগে কি হৈছিলে বিশেষকৈ ঘটনাটো আৰু শেষৰ ভিডিঅ'টো কি সেইখিনি লাগে আৰু যিকেইটা কালপিত যে এতিয়া জেলৰ ভিতৰত আছে সিহঁতটো বহুত সুন্দৰকৈ আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে ক্ষীণাই শুকাই অৱস্থা নাই মানে বেলেগ ধৰণৰকৈ কৈছে কিন্তু আমাৰ গৰিমা গাৰ্গে মিছা কথা ক'ব নেকি তেওঁ কৈছে যে এজনৰ গাটো অনুশোচনা নাই আৰু গোটেই কেইজনে হাঁহি মুখেৰে আছে মানে স্বাস্থ্য পাতি আগতকৈও ভালহে হৈছে বোলে গতিকে চাওক আমি ভাবি আছোঁ ফাষ্ট ট্ৰেক আদালত দিলে আমি পটাপট আমি ন্যায় পাম কিন্তু ফাষ্ট ট্ৰেক আদালত দিলে 10 বছৰ 15 বছৰ 20 বছৰো লাগি যাব পাৰে এইটোৱে নহয় যে একে ফাষ্ট ট্ৰেক দিলে এমাহতে বা 15 দিনতে আমি ৰিজাল্ট পাম নাপাওঁ আৰু চাৰ্জশ্বিটখনৰ কথাটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চাৰ্জশ্বিটখনত বহুত কাৰা আছে আমুক আছে তামুক আছে যদি কাৰা আছে তেনেহ'লে এইটো পানীৰ ফেক্টৰীটো খুলিবলৈ কিয় দিলে তাতো উত্থাপন কৰা আছিলে বোলে আমাৰ হিয়াৰ আমঠুৰ পত্নীয়ে কৈছে সেই চাৰ্জশ্বিটত লিখা আছিলে যে 1 কোটি কিমান টকা 1 কোটি কিমান লাখ টকা আমাৰ হিয়াৰ আমঠুৰ পইচাৰে তেওঁ সেই পানী ফেক্টৰীটো নিৰ্মাণ কৰিছিলে বুলি গতিকে ইমানখিনিৰ পিছতো এতিয়া কেনেকৈ খুলি দিলে সেই পানীৰ ফেক্টৰীটো গতিকে এটা কথাই কওঁ সকলো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতৰ মুঠিতে আছে আৰু তেওঁ জানি শুনিয়ে এইখিনি কৰি আছে আপোনালোকে চাব গতিকে সজাগ সচেতন হওক সকলোৱে মাতক আমাৰ হিয়াৰ আমঠুৱে ন্যায় পাব লাগে বুলি জাষ্টিচ ফৰ জুবিন গাৰ্গ বাই ভিডিঅ'টো চাই লওক আজি 13 তাৰিখে দিলে ফৰ ৰিমাণ্ডৰ কাৰণে লয়াৰ্ছৰ সুবিধা বুজি 19 তাৰিখে দিলে ফৰ চাৰ্জ হিয়াৰিং ইয়াৰ নেক্সট ষ্টেজটো চাৰ্জ হিয়াৰিঙৰ পিছত ট্ৰায়েল আৰম্ভ হ'ব আমি আশা কৰিব পাৰোঁ চাৰ্জ হিয়াৰিং হ'ব 19 তাৰিখে ডেফিনেটলি হ'ব মোৰ ফালৰ পৰা এতিয়া আসামীয়ে কি কৰে সেইটোতো মোৰ এখতিয়াৰত নপৰে চ' ফৰ মাই পাৰ্টি ইজ কনচাৰ্ণ উইল ডেফিনেটলি প্লেচ ইট আৰু যিহেতু চাৰ্জ হিয়াৰিঙত এটাই যে প্ৰথমে প্ৰচিকিউশ্যনে কেছটো অ'পেন কৰিব লাগিব সেইটো আমি কৰিম তাৰিখত এতিয়া তেওঁলোকৰ বা কি ইনস্পেকশ্যন হয় তেওঁলোকে বা কি পেটিশ্যন দিয়ে আকৌ চ' সেইটোতো আমাৰ কোনো অধিকাৰ নাই অসম চৰকাৰে ফাষ্ট ট্ৰেকৰ ঘটনা সিদ্ধান্ত গ্ৰহণ কৰিছে হাইকোৰ্টে পত্ৰ লিখিব বুলি কৈছে সেই প্ৰক্ৰিয়াটো যদি আগবাঢ়িছে কিমান আগবাঢ়িছে আৰু ফাষ্ট ট্ৰেক হ'লে কেতিয়ালৈকে হ'বগৈ পাৰে চব সেই পইণ্টটোত আমি প্ৰচিকিউশ্যন হিচাপে মোৰ কোনো তাতে হস্তক্ষেপ নাই কাৰণ এইটো বিটুইন গভৰ্ণমেণ্ট এণ্ড বিটুইন দ্য হাইকোৰ্ট তেওঁলোকে সেইটো অফিচিয়েল এডমিনিষ্ট্ৰেটিভ ছাইডত লিগেল ছাইডত সেইটো টেক আপ কৰিছে তো যেতিয়াই নিৰ্দেশ দিব আমি সেইমতে প্ৰস্তুত আছোঁ আগবাঢ়ি যাম আৰু ফাষ্ট ট্ৰেক হ'লে নিশ্চয় সুবিধা হ'ব ডেফিনেটলি ডে বাই ডে হ'ব সোনকালে কেছটো হ'ব বুলি আশা কৰিব পৰা যায় কিন্তু আল্টিমেটলি আইনী প্ৰক্ৰিয়াখনটো আপুনি কাৰ্টেইল কৰিব নোৱাৰে একিউজডৰ অধিকাৰ তেওঁৰ জেগাতেই থাকিব তেওঁলোকে পেটিশ্যন দিব দেৰি হ'ব পাৰে আমি পেটিশ্যন দিম আইনী প্ৰক্ৰিয়াৰ মতে তো তাতেতো সদায় এই চব থাকেই আৰু থেংক ইউ এয়া আছিল লোকবাদী বক্তা জিয়াউল কামাৰ ডাঙৰীয়া তেখেত জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰতো তেওঁ পাব্লিক প্ৰচিকিউটৰ আৰু গৰিমা শইকীয়া বাইদেউ আছে আমাৰ লগত তেওঁৰ সৈতে আমি কথা পাতিম আজি পজিটিভ নিগেটিভ কি দেখিলে বহুকেইটা অৰ্ডাৰ দিলে আপোনাৰ মতে কেনেকুৱা হ'ল আজি 13 তাৰিখে দিলে ফৰ ৰিমাণ্ডৰ কাৰণে লয়াৰ্ছৰ সুবিধা বুজি 19 তাৰিখে
দিলে ফৰ চাৰ্জ হিয়াৰিং ইয়াৰ নেক্সট ষ্টেজটো চাৰ্জ হিয়াৰিঙৰ পিছত ট্ৰায়েল আৰম্ভ হ'ব আমি আশা কৰিব পাৰোঁ চাৰ্জ হিয়াৰিং হ'ব 19 তাৰিখে ডেফিনেটলি হ'ব মোৰ ফালৰ পৰা এতিয়া আছামীয়ে কি কৰে সেইটোতো মোৰ এখতিয়াৰত নপৰে চ' ফাৰ মাই পাৰ্টিজ কনচাৰ্ণ উইল ডেফিনেটলি প্লেচ ইট আৰু যিহেতু চাৰ্জ হিয়াৰিঙত এটাই যে প্ৰথমে প্ৰচিকিউশ্যনে কেছটো অ'পেন কৰিব লাগিব সেইটো আমি কৰিম তাৰিখত এতিয়া তেওঁলোকৰ বা কি ইনস্পেকশ্যন হয় তেওঁলোকে বা কি পেটিশ্যন দিয়ে আকৌ চ' সেইটোতো আমাৰ কোনো অধিকাৰ নাই অসম চৰকাৰে ফাষ্ট ট্ৰেক কোৰ্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাইকোৰ্টে পত্ৰ লিখিব বুলি কৈছে সেই প্ৰক্ৰিয়াটো যদি আগবাঢ়িছে কিমান আগবাঢ়িছে আৰু ফাষ্ট ট্ৰেক হ'লে কেতিয়ালৈকে হ'বগৈ পাৰে চব সেইটো সেই পইণ্টটোত আমি প্ৰচিকিউশ্যন হিচাপে মোৰ কোনো তাতে হস্তক্ষেপ নাই কাৰণ এইটো বিটুইন গভৰ্ণমেণ্ট এণ্ড বিটুইন দ্য হাইকোৰ্ট তেওঁলোকে সেইটো অফিচিয়েল এডমিনিষ্ট্ৰেটিভ ছাইডত লিগেল ছাইডত সেইটো টেক আপ কৰিছে তো যেতিয়াই নিৰ্দেশ দিব আমি সেইমতে প্ৰস্তুত আছোঁ আগবাঢ়ি যাম আৰু ফাষ্ট ট্ৰেক হ'লে নিশ্চয় সুবিধা হ'ব ডেফিনেটলি ডে বাই ডে হ'ব সোনকালে কেছটো হ'ব বুলি আশা কৰিব পৰা যায় কিন্তু আল্টিমেটলি আইনী প্ৰক্ৰিয়াখনটো আপুনি কাৰ্টেইল কৰিব নোৱাৰে একিউজডৰ অধিকাৰ তেওঁৰ জেগাতেই থাকিব তেওঁলোকে পেটিশ্যন দিব দেৰি হ'ব পাৰে আমি পেটিশ্যন দিম আইনী প্ৰক্ৰিয়াৰ মতে তো তাতেতো সদায় এই চব থাকেই আৰু থেংক ইউ এয়া আছিল লোকবাদী বক্তা জিয়াউল কামাৰ ডাঙৰীয়া তেখেত জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো তেওঁ পাব্লিক প্ৰচিকিউটৰ আৰু গৰিমা শইকীয়া বাইদেউ আছে আমাৰ লগত তেওঁৰ সৈতে আমি কথা পাতিম আজি পজিটিভ নিগেটিভ কি দেখিলে বহুকেইটা অৰ্ডাৰ দিলে আপোনাৰ মতে কেনেকুৱা হ'ল হাইকোৰ্টৰ যিটো মহাবীৰ একুৱাৰ ওপৰত যিটো নিৰ্দেশ আহিছিলে গতিকে সেইটো আমাৰ ছেশ্যন কোৰ্টত সেইটো চলিয়ে থাকিব বুলি এটা নিৰ্দেশ আছে গতিকে সেইটো অহা 19 তাৰিখে চাম নে কেনেকৈ কি আহে শুনানিটো আৰু এটা ভাল কথা হ'ল যে যিবোৰ তথ্য তেওঁলোকে ছিংগাপুৰৰ পৰা অনাৰ কথাটো ডিফেন্স লয়াৰে খুব বেছি জোৰ দি আছিলে সেই কথাটো আজি নাকচ কৰিছে গতিকে অসম পুলিচে যিমানখিনি ইনভেষ্টিগেশ্যন তেওঁলোকে কৰি আহিছে ছিংগাপুৰত গৈ সেইখিনি নথিপত্ৰই তেওঁলোকে ইতিমধ্যে দাখিল কৰিছে আৰু সেইখিনি যদি তেওঁলোকে ফাৰ্ডাৰ চেক কৰিব বিচাৰে তেতিয়াহ'লে এটা দিন দিছে 11-12 তেওঁলোকে কেইটামান ডেট দিছে সেইকেইদিনত 2টা বজাৰ পৰা 4টা বজাৰ ভিতৰত তেওঁলোকে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে নেগেটিভ কথাটো হ'ল শ্যামকানু মহন্তৰ একাউণ্ট ডিফ্ৰিজিঙৰ কথাটো সেইখিনিত কি লুপ হ'ল কিবা এটা থাকি গৈছে সেই বস্তুটো সেইটোৱে বেয়া হ'ল সেইটো আমি কোৰ্টে কৈছে BNSSৰ 107 বিধি উলংঘন হৈছে আৰু ক'ৰবাত নহয় প্ৰচিডিউৰেল লেপছ আছে যাৰ কাৰণে সেইটোৱে প্ৰচিডিউৰেল লেপছ টেকনিকেল ইছ্যু সেইটোৱে লুপ হ'লটো সেইটোৱে থাকি গৈছে সেই বস্তুটো সেইবোৰ আৰু যাতে নহওক সেইটোৱে কথা আৰু 19 তাৰিখে চাৰ্জ হিয়াৰিং হ'ব বুলি কথাটো আজি গম পাইছোঁ যিহেতু আমাৰ প্ৰজিকিউশ্যনে সেয়া ষ্টাৰ্ট কৰিব লাগে কিন্তু এটা কথা দেখা গৈছে যে আজি বহুদিনৰ পৰা ডিফেন্স লয়াৰে সেই বস্তুটো বাৰে বাৰে তেওঁলোকে ডিলেয়িং প্ৰচেছ এটা ইণ্টেনশ্যনেলি কৰিবলৈ চেষ্টা কৰি আছে কিন্তু আমাৰ প্ৰজিকিউশ্যন ৰেডি আছে চাৰ্জ হিয়াৰিঙৰ কাৰণে 19 তাৰিখৰ পৰা হওক তেতিয়া সোনকালে মানে অলপ ক্ষিপ্ৰতৰ হ'ব চাৰ্জ হিয়াৰিং হ'লে তাৰপিছত তেতিয়া মানে কেছটো আগবাঢ়িব আৰু অলপ আপুনি কি আশা কৰিছে কিমান দিনৰ ভিতৰত হ'বগৈ পাৰে কাৰণ নাজানো মই এইবোৰ প্ৰচেছৰ কথাও মই নাজানো যিহেতু মই জানো যে এইটো হাইকোৰ্টত এপিল কৰিব লাগে আৰু এতিয়ালৈকে কৰা হৈছে নে নাই সেই ক্ষেত্ৰত আমাক জনোৱা হোৱা নাই যিমান সোনকালে হয় সিমান সোনকালে ভাল সমান্তৰালকৈ সত্য প্ৰমাণিত হৈছে প্ৰতিদিন টাইমৰ বাতৰি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে হ'ব ফাষ্ট ট্ৰেক আদালত এসপ্তাহ পূৰ্বেই এই পূৰ্বানুমান ফাদিল কৰিছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই 19 ফেব্ৰুৱাৰীতে এই সন্দৰ্ভত মন্তব্য দিছিল নিতুমণি শইকীয়াই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলি ভৱিষ্যতবাণী কৰিছিল প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই আৰু তাৰেই প্ৰতিফলন হ'ল আজিৰ কেবিনেটত পৰিয়ালৰ অনুৰোধৰ দোহাই দি কেৱল নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবেই মুখ্যমন্ত্ৰীয়ে গঠন কৰাৰ সিদ্ধান্ত ল'লে ফাষ্ট ট্ৰেক আদালত জুবিনক লৈ ৰাজনীতি কৰিব নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰিছে নেকি জুবিন গাৰ্গৰ নামত ৰাজনীতিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত লোৱা হৈছিল বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে তেনেহ'লে নিৰ্বাচনৰ পূৰ্বে কিয় মুখ্যমন্ত্ৰীৰ এই মিথ্যাচাৰ সপ্তাহে সপ্তাহে কেবিনেট বৈঠক অনুষ্ঠিত কৰে ৰাজ্য চৰকাৰে ডিচেম্বৰ মাহৰ পৰা কিমান কেবিনেট বৈঠক অনুষ্ঠিত হ'ল আৰু তাৰ পিছত কিহৰ বাবে নিৰ্বাচনৰ প্ৰাক্ষণলৈ অপেক্ষা কৰা হ'ল কিয় নিৰ্বাচনৰ প্ৰাক্ষণতহে ঘোষণা কৰিবলগীয়া হ'ল ফাষ্ট ট্ৰেক আদালত গঠনৰ সিদ্ধান্ত যদি ডিচেম্বৰ মাহৰ কেবিনেটতেই সেই সিদ্ধান্ত হৈছিল তেনেহ'লে তেতিয়াই গঠন নহ'ল কিয় ফাষ্ট ট্ৰেক আদালত কিয় নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ প্ৰাক মুহূৰ্তলৈকে ৰ'বলগীয়া হ'ল মুখ্যমন্ত্ৰী ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে
হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে এক মাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম ন্যায়পালিকাই তদন্তৰ প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব গৰিমা গাৰ্গৰ পৰা পামী বৰঠাকুৰলৈকে যদি আমি চাওঁ তেনেহ'লে প্ৰত্যেকেইটো দাবী কৰি আহিছে যে এনেকে নহ'ব যে ফাষ্ট ট্ৰেক আদালত গঠন কৰক আৰু ফাষ্ট ট্ৰেক আদালতৰ যোগেদি জুবিনৰ ন্যায় প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰক কিন্তু আজি 5 মাহতো কিয় ফাষ্ট ট্ৰেক আদালত গঠন নহ'ল আপুনি যিখিনি কথা কৈছিল জুবিনৰ ক্ষেত্ৰত আপুনি সেইখিনি কৰি দেখুৱাওক আপুনি নিৰ্বাচনৰ আগত আপুনি কৈছিল যে অসমৰ মানুহে আমাক ন্যায় নিদিলে ভোট দিব নালাগে এতিয়া নিৰ্বাচন আহিছে জুবিনক লৈ আকৌ হয়তো ৰাজনীতি কৰা আৰম্ভ হ'ব ফাষ্ট ট্ৰেক আদালত ৰাজদীপ মই খোলাকে কৈ দিছোঁ ফাষ্ট ট্ৰেক আদালত এই কাৰণেই গঠন কৰা নাই যে কিবা কাৰণত যদি অভিযুক্তসকলে জামিন পাই যায় তেতিয়াহ'লে চৰকাৰখন খলঠেকত পৰিব ফাষ্ট ট্ৰেক আদালত চৰকাৰে কেতিয়া গঠন কৰিব যেতিয়া ফাষ্ট ট্ৰেকত এই প্ৰক্ৰিয়াটো চলিব নিৰ্বাচনৰ শেষত যেতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰে ইয়াৰ বিচাৰটো চলি থাকে নিৰ্বাচনৰ আগত এই বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ত হ'লে চৰকাৰখন ক'ৰবাত খলঠেকত পৰিব বুলি ফাষ্ট ট্ৰেক গঠন কৰা নাই মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব কেতিয়া গঠন কৰিব নিৰ্বাচনৰ ঠিক আগে আগে তেওঁ ক'ব তেতিয়া যে আমিতো ক'লোৱেই ফাষ্ট ট্ৰেক আদালত আমি গঠন কৰিলোঁ এতিয়া ন্যায়ালয়ে ৰায় দিব মইতো ৰায় নিদিওঁ অসম চৰকাৰে ৰায় নিদিয়ে সেইকাৰণে ইমান দিন ৰৈ আছে আজি 5 মাহ হোৱাৰ দিনটোত খুব দুখেৰে আমি কওঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আন্তৰিকতা আৰু সদিচ্ছা প্ৰদৰ্শন কৰক যদি জুবিন গাৰ্গৰ পৰিয়ালে কোৱাৰ কাৰণে ৰাতিটোৰ ভিতৰতে যদি চাফা কৰি দিব পাৰে যে জুবিন গাৰ্গৰ পৰিয়ালে কৈছে আমি চাফা কৰি দিছোঁ বুলি কৈছে জুবিন গাৰ্গৰ পৰিয়ালেতো দাবী কৰি আছে ফাষ্ট ট্ৰেক আদালত গৰিমা শইকীয়া গাৰ্গে কি কৈছে কিয় তেনেহ'লে আজিলৈকে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব পৰা নাই কিয় আজিলৈকে তেনেহ'লে তাত এটা বাউণ্ডেৰী নিৰ্মাণ কৰিব পৰা নাই জুবিন ক্ষেত্ৰত অসমীয়া মানুহৰ যিটো আৱেগ আছিল জুবিনৰ লগত তাৰমানে কি আমি এনেকৈ পাৰ কৰিম